হেল্ল' গাইজ, স্বাগতম মোৰ নতুন ভিডিঅ'ত। তো আজি মই এটা ভিডিঅ' লৈ আহিছোঁ, এইটো হ'ল আপোনাৰ ৱেইট গেইনৰ কাৰণে। তো মানে বহুতে একচুৱেলি সুধি থাকে, স্কিনি যিবিলাক ধৰক ক্ষীণ তেখেতসকলে সুধি থাকে যে আমি ধৰক ৱেইট গেইন কৰিবৰ কাৰণে কি কি কৰিব লাগে। তো আপোনালোকে ফাৰ্ষ্ট কথা হ'ল আপোনালোকে ৱেইট গেইন কৰিবৰ কাৰণে এক্সাৰচাইজ, গুড এক্সাৰচাইজ লাগিব উইথ গুড ফুড, ঠিক আছে। তো এক্সাৰচাইজটোতো ইম্পৰ্টেণ্ট, কিন্তু এতিয়া কথাটো হ'ল বহুতে ভাবে যে এক্সাৰচাইজ অকল কৰি দিলেই যে বডিটো গেইন হ'ব, এনেকুৱা একো নহয়। এক্সাৰচাইজ কৰিলে এক্সাৰচাইজৰ লগত যদি প্ৰপাৰ ফুড হ'ব তেতিয়াহে আপোনালোকৰ বডিটো গেইন হ'ব, ঠিক আছে। ছাপ'জ আপোনালোকে বোলে এক্সাৰচাইজ কৰিলে, কৰি ধৰক আপোনাৰ 1000 কেলৰি বাৰ্ণ কৰিলে, তো 1000 কেলৰি বাৰ্ণ কৰি যদি আপোনালোকে 800 কেলৰি খায় তেতিয়াহ'লেতো আপোনালোকৰ একো কামত নাহিব। তো আপুনি ছাপ'জ যদি এক্সাৰচাইজ কৰিলে 1000 কেলৰি, তেতিয়াহ'লে আপোনালোকে মিনিমাম আপোনালোকে 1500 কেলৰি খাব লাগিব, তেতিয়াহে আপোনালোকৰ বডিত লাগিব। তো সেইকাৰণে মই আপোনালোকক এটা ৱেইট গেইনৰ ডাইট প্লেন এটা কৈ আছোঁ যে কি কি খাব পাৰিব। তো আপোনালোকে এটা কাম কৰিব পাৰে, মৰ্ণিং ধৰক ফাৰ্ষ্ট আপোনালোকে এমটি মানে ধৰক 1 গ্লাছ পানী খাব পাৰে। তাৰপিছত ধৰক আপোনালোকে ব্ৰেকফাষ্টৰ সময়ত আপোনালোকে অ'টছ ল'ব পাৰে। তাৰ লগত আপোনালোকে ধৰক ব্ৰেড 2খন ল'লে, তাৰ লগত পিনাট বাটাৰ 1 স্কুপ লৈ ল'ব, আৰু এগ হোৱাইট বা এগ গোটেই হ'লটোও খাব পাৰিব আপোনালোকে, কাৰণ ৱেইট গেইনৰ কাৰণে গোটেইখিনি খাব পাৰিব, একো অসুবিধা নাই। তো তাৰ লগত আৰু এটা 250 ml গাখীৰ খাই দিব, মিল্ক। তো এইখিনি খালে তাৰপিছত ধৰক আপোনালোকৰ যিটো দুপৰীয়া ধৰক আপোনালোকে ৰাইচ ল'ব, ৰাইচৰ লগত ডাল ল'ব, চালাডছ ল'ব আৰু ভেজিটেবলছ ল'ব। এইখিনি আপোনালোকে ডিনাৰ টাইমত খাই দিব। তাৰপিছত যেতিয়া ধৰক ছাপ'জ ইভিনিং ৱৰ্কআউট কৰে আপুনি, তো ইভিনিং ৱৰ্কআউটৰ আগত প্ৰি ৱৰ্কআউট যোনটো মিল হ'ব, সেইটো ধৰক আপুনি ব্লেক কফি এটা ল'ব পাৰে। তাৰ লগত ধৰক আপুনি ব্ৰেড এখন আৰু পিনাট বাটাৰ অলপ লৈ বা কল এটা খাই কেনে আপোনালোকে এক্সাৰচাইজ কৰিব যাব পাৰে। এইটো আপোনালোকে কিন্তু আধা ঘণ্টা বা 1 ঘণ্টা আগত খাব লাগিব, এক্সাৰচাইজ কৰাৰ আগত। তো সেই তাৰপিছত ধৰক আপোনালোকে এক্সাৰচাইজ কৰিব গ'ল, এক্সাৰচাইজ কৰি আহি যোনটো পষ্ট ৱৰ্কআউট হ'ব তাতে আপোনালোকে কি কি খাব। এতিয়া পষ্ট ৱৰ্কআউটটো চবতকৈ ইম্পৰ্টেণ্ট হ'ল আপোনালোকে আহিলে পষ্ট ৱৰ্কআউট কৰি এক্সাৰচাইজ কৰি আহি ধৰক অ'টছ ল'লে, তাৰ লগত আকৌ চেম আপোনালোকে ধৰক পিনাট বাটাৰ ল'লে, ব্ৰেড ল'লে, আৰু তাৰ লগত আপোনালোকে কণী বা এগ যোনটো হয় সেইটো আপোনালোকে 2টা বা 3টা ল'লে ফুল, এইখিনি খাই দিব। তাৰপিছত যোনটো আপোনাৰ ডিনাৰ হ'ব, ডিনাৰটো আপোনালোকে একদম ভালকৈ পাৰফেক্টলি খাব। যেনে আপুনি ৰাইচ ল'ব, ৰাইচৰ লগত ধৰক আপোনালোকৰ ডাল থাকিব, আৰু যোনবিলাক ধৰক ভেজিটেৰিয়ানছ হয় তো তেখেতসকলৰ কাৰণে আপোনালোকে চয়াবিন খাব পাৰে, চয়াবিন বা পনীৰ খাব পাৰে। আৰু যিসকল নন ভেজ হয় তো তেখেতসকলে ধৰক চিকেন বা ফিছ দুটাই কোনোবা এটা খাব পাৰে। তো এইখিনি আপোনালোকৰ যদি ধৰক কৰে তেতিয়া আপোনালোকৰ ৱেইট গেইনৰ কাৰণে আপোনালোকে ৰিজাল্টটো পাই যাব। তো ভিডিঅ'টো কেনেকুৱা লাগিলে মোক জনাব, ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব। আৰু যিখিনি মই আপোনালোকক ক'লোঁ সেইখিনি আপোনালোকে ইউটিলাইজ কৰি চাওক, কেনেকুৱা পাই মোক কমেণ্ট কৰি জনাব। থেংক ইউ।